তো কি খবৰ সুপ্ৰভাত ৰাইজ। আজি মই নলবাৰীৰ সাৰথি নাৰ্ছিং হোমত আছোঁ। যোৱাকালি মোৰ মিছেছৰ তেখেতৰ অপাৰেশ্যন সম্পূৰ্ণ হৈ গৈছে। তো ঈশ্বৰৰ কৃপাত তেখেতে এতিয়া সুস্থ সবল বা ধুনীয়াকৈ আছে। এয়া তেখেতৰ পৰা কিছু আমি জানিব খোজোঁ যে তেখেতে এই মুহূৰ্তত কেনেকুৱা অনুভৱ কৰিছে বা তেখেতৰ কিবা বিষজনিত কাৰণ আছে নেকি। তো অলপ আগুৱাই দিছোঁ মাইক্ৰফোনটো তেওঁৰ আগলৈ। আপুনি কওক আপোনাৰ অনুভৱ কেনেকুৱা যে জীৱনৰ প্ৰথমবাৰ আপুনি এই যে অস্ত্ৰোপচাৰ কৰি আহিছে, গতিকে আপুনি কি ক'ব এই ক্ষেত্ৰত, কওক আপোনাৰ মন্তব্য। ভয় লাগিছিল। আপোনাৰ কেনেকুৱা ধৰণৰ মনত শংকা হৈছিল সেইখিনি টাইমত। আমি জানিব পৰা গৈছে যে সেইখিনি টাইমত আপুনি একেবাৰে মূৰ্ছা যোৱা অৱস্থাত আছিল, কিন্তু পৰিস্থিতিয়ে কয় আপুনি পিছত ঠিক ঠাক ওলাই আহিছে। সেইখিনি অকণমান আপোনাৰ মুখৰ পৰা এয়া পোনপটীয়া সম্প্ৰচাৰ হৈ আছে, এয়া দেখাই দিছে কেমেৰাৰ আগত, এয়া আমাৰ সুপ্ৰভা কলিতা। ফাৰ্ষ্টতে অলপ ভয় লাগিছিল, কিন্তু পিছত মানে তেখেত জানিব পৰা গৈছিল যে তেখেতে খুব খুব আতংকিত হৈছিল সেইখিনি সময়ত। তেখেতৰ মনত খুব শংকা আছিল, কিন্তু তেখেতক এজ এ হাজবেণ্ড, এজ এ বন্ধু, এজ এ ফাদাৰ, যি বুলি আপোনালোকে ধৰি নলয় কিয়, কিন্তু মোৰ ফালৰ পৰা তেখেতক কিন্তু 100%, 110% মেণ্টেল ছাপোৰ্ট দিয়া হৈছিল। গতিকে মোৰ সেই ছাপোৰ্টখিনিয়ে তেখেতৰ মন মগজুত কেনেদৰে কাম কৰিছিল সেইখিনি অলপ তেওঁলোকৰ পৰা জানিম মই। আপুনি কৈ দিয়ক আপোনাৰ মন মগজুত মোৰ কথাই কেনেধৰণৰ ক্ৰিয়া বা প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল। আপুনি কেমেৰা সন্মুখত অকণমান কৈ দিয়ক। অবভিয়াছলি ভাল লাগিছিল, অলপ সাহসটো আহিছে। এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ যে তেওঁৰ মনত খুব ভাল লাগি আছিল, কাৰণ মই তেওঁৰ সাহস আৰু জানিব পৰা গৈছে যে নাৰ্ছিং হোমত আমাৰ যেতিয়া ধৰক গাৰ্জেন বা এটেণ্ডেণ্ট বিচৰা হয়, তেখেতে তেখেতৰ মাকক নটছাট কৰি দিছে আৰু তেখেতৰ হাজবেণ্ডক আনি কাষত বহাই লৈছে। তাৰমানে চাওক, তাৰে পৰা গম পোৱা যায় যে তেখেতৰ মৰম কিমান। আপোনাৰ কেনেধৰণৰ মৰম বা হাজবেণ্ডৰ প্ৰতি বা কেনেধৰণৰ আপোনাৰ অন্তৰাত্মাই আপোনাক এই ক্ষেত্ৰত কি কয় সেইখিনি অলপ জানিব। কিয় হ'ব, নহয়, মাও আছিল, দেউতাও আছিল, ভণ্টিও আছিল, কিন্তু তুমি মেইন ন। তেখেতে কোৱা মতে তেখেতৰ মা, দেউতা, ভণ্টি চব আছিল, কিন্তু তেখেতৰ অন্তৰাত্মাৰ পৰা মোক বিচাৰি আছিল। তো আপোনালোকে এইটো ভাবিব পাৰে যে তেখেতৰ আত্মা আৰু মোৰ আত্মাৰ যোৱা জনমত ক'ৰবাত চাগে মিলনৰ সংগম পোৱা গৈছে, সেইকাৰণে তেখেতে মোক লৈ ইমানখিনি তেখেতে উৎসাহিত হৈ থাকে। তো এই ক্ষেত্ৰত মই সুদূৰ বৰপেটাৰ পৰা, য'ত 2 ঘণ্টাৰ ৰাস্তাত মই আধা ঘণ্টাত আহি হাজিৰ হৈছোঁ, মাত্ৰ কি মৰম, এইখিনি মৰমৰ কাৰণে। ধন্যবাদ।